আজি ঘৰতে পনীৰৰ পকৰি বনাইছিলোঁ আৰু এই পনীৰৰ পকৰি বনোৱা ভিডিঅ' এটা মই কৰি আপোনালোকলৈ আগবঢ়াইছোঁ। আহকচোন বাৰু কেনেকৈ বনাইছোঁ দেখুৱাওঁ। এই পনীৰখিনি মই আগতে বনাই থোৱা পনীৰ আপোনালোকক দেখুৱাইছোঁ। এটা বাতিত মই বেচন অকণমানৰ লগতে নিমখ হালধি অকণমান জিৰা গুড়ি দিছোঁ আৰু অকণমান জালুকৰ গুড়ি মিহলাই এইখিনি মই এটা পেষ্ট বনাই ল'ম। পেষ্টটো বনাবৰ কাৰণে অকণমান পানী দিছোঁ আৰু পানীখিনি দি পেলাই ভালদৰে মই এইখিনি মিহলাই লৈছোঁ। এইখিনি খুব সুন্দৰকৈ মিহলাই লোৱাৰ পিছত মই এটা এটাকৈ বৰ ভাজিব লাগিব। আপোনালোকে বেচনৰ সলনি অকণমান ময়দাও লৈ ল'ব পাৰে। এই যে পনীৰৰ টুকুৰাকেইটা বনাইছিলোঁ এইকেইটা ইয়াতে মই এতিয়া লগাই দিছোঁ। আটাখিনি গোটেইখিনি চাইডতে মই এনেকৈ পনীৰৰ টুকুৰাকেইটাত লগাই দিছোঁ আৰু মই এটা এটাকৈ তেলত ভাজি যাম। এনেকৈ পনীৰৰ টুকুৰা যিখিনি বনাইছিলোঁ আটাখিনি মই তেলত ভাজিম। এইখিনি মই আটাইখিনি ভাজি লৈছোঁ এটা এটাকৈ। ভালদৰে এইখিনি ভাজি লোৱাৰ পিছত এইখিনি নমাই লৈছোঁ এটা এটাকৈ। ভজা পনীৰৰ পিচকেইটা এনেকুৱা হৈছে। আটাইকেইখিনি পনীৰ যিখিনি কাটি লৈছিলোঁ আটাইখিনি মই এনেকৈ বনাইছোঁ, এনেকুৱা হৈছে আৰু। আপোনালোকৰ এই ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবচোন। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এনেকুৱা ধৰণৰ ৰেচিপিসমূহ মই ফেচবুক, ইউটিউব দুয়োটাতে দি থাকোঁ। আপোনালোকে ফেচবুকত যদি চাই ফ'ল' কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। যিসকল নতুন তেওঁলোকে মোৰ প্ৰফাইলটো ফ'ল' কৰি ল'ব। আৰু যদি আপোনালোকে ইউটিউবত চাইছে তেতিয়াহ'লে ইউটিউবত আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো দিব। তেতিয়াহ'লে মোৰ সকলোবোৰ ভিডিঅ' আপোনালোকে সময়ত যেতিয়াই মই আপলোড কৰোঁ তেতিয়াই আপোনালোকে পাই থাকিব। আৰু এইখিনিলৈ চাইছে যেতিয়া যিসকলে মোৰ ভিডিঅ'টো এইখিনিলৈ চাইছে তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। মোৰ এই পনীৰৰ পকৰা বা পকৰিকেইটা কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিলোঁ।